দলগাঁও বেছিমাৰীৰ খেতিয়কসকলৰ বাবে ভাল খবৰ। বিলাহী খেতিৰে লাভৱান বেছিমাৰীৰ এগৰাকী খেতিয়ক। বিলাহী খেতি কৰি অধিক লাভৱান বেছিমাৰীৰ এগৰাকী খেতিয়ক। দলগাঁও সমষ্টিৰ অন্তৰ্গত বেছিমাৰীৰ নগাঁও গাঁৱৰ জাবেদ আলীয়ে বিলাহী খেতি কৰি লাভৱান হৈছে। জাবেদ আলীয়ে এবিঘা মাটিত কৰিছে বিলাহী খেতি। কম খৰচত লক্ষাধিক টকা উপাৰ্জন। ৩০ৰ পৰা ৪০ হাজাৰ টকা খৰচ কৰি কৰা খেতিত প্ৰায় ১.৫ লাখ টকা উপাৰ্জন কৰাৰ সম্ভাৱনা। শ্ৰীৰাম কোম্পানীৰ গুটিৰে বিলাহী খেতি কৰি অধিক লাভৱান খেতিয়কগৰাকী। উল্লেখ্য যে শ্ৰীৰাম কোম্পানীৰ বিলাহী গছত অধিক ফল ধৰে, গছতে পকে, দেখিবলৈ বৰ ধুনীয়া হয় আৰু খাবলৈও সুস্বাদু। ইয়াৰ বজাৰ চাহিদাও বেছি। কম সাৰ ঔষধ প্ৰয়োগ কৰি কৰিব পৰা যায় শ্ৰীৰাম কোম্পানীৰ 7891 বিলাহী। বিলাহী খেতি কৰি অধিক লাভৱান হ'ব বিচৰা খেতিয়কসকলক শ্ৰীৰাম কোম্পানীৰ 7891 গুটিৰে খেতি কৰাৰ আহ্বান খেতিয়ক জাবেদ আলীৰ। বেছিমাৰী দলগাঁও খাৰুপেটীয়াৰ খেতিয়কসকলৰ বাবে সঁচাকৈ এইটো ভাল খবৰ। তো 7891 শ্ৰীৰাম কোম্পানীৰ অতি উন্নতমানৰ এটা বিধান আৰু টমাটো বহুত আছে, বহুত কোম্পানী আছে। ইয়াতকৈ বহুত ভাল মানে কোনো কোম্পানীৰ আজিলৈ টমাটো নাই। আমাৰ শ্ৰীৰাম কোম্পানীৰ টমাটোটো আপোনাৰ মানে চেপটো বহুত মানে ডাঠ আৰু এইটো গছতে পকে আৰু সাৰ ঔষধ খুবেই কম লাগে ইয়াত। আৰু আজিকালি বহুত ধৰণৰ ঔষধ মানুহে ৰাসায়নিক বা তেনেকুৱা ধৰণৰ সাৰ ঔষধবিলাক ব্যৱহাৰ কৰে। ইয়াত তেনেকুৱা ধৰণৰ ঔষধ পাতি ব্যৱহাৰ কৰিব নালাগে। এইটো অট'মেটিকলি অৰ্গানিকত হৈ যায় আৰু প্ৰডাকশ্যনটো বহুত ভাল। আপোনালোকে চাওক, এটা গছত মোটামুটি প্ৰায় 20ৰ পৰা 25 কেজি কৰি মাল লাগিছে এটা গছত। আৰু এইটো ছিজনটো ৰাউণ্ড দ্য ইয়াৰ, আপুনি গোটেই বছৰ কৰিব পাৰে। আৰু এইটো মানে খৰচটোও বহুত কম হৈ যায়, মানে ফাৰ্মাৰৰ খৰচটো কম হৈ যায় আৰু লাভালাভটো বেছি হৈ যায়। তো আপোনালোকৰ মাধ্যমত মই এইটোৱে ক'ব বিচাৰিছিলোঁ যে বহুত কৃষকে আজিকালি বহুত কষ্ট কৰে, বহুত পৰিশ্ৰম কৰে, কিন্তু লাভালাভ নাপায়। বেছিভাগ মানে টকা পইচা খৰচ হয় তাৰ ঔষধ পাতি মেডিচিনতে খৰচ হৈ যায়। কিন্তু যদি শ্ৰীৰাম কোম্পানীৰ টমাটো কৰে 7891, তেতিয়াহ'লে ইয়াৰ খৰচটো বহুত কম হ'ব আৰু লাভৰ পৰিমাণটো বেছি হ'ব। তো মই সকলো কৃষকক মই আহ্বান জনাওঁ যে আপোনালোকে যদি টমাটো কৰে তেতিয়াহ'লে শ্ৰীৰাম কোম্পানীৰ টমাটো কৰক 7891। থেংক ইউ ছ' মাছ।